আপোনালোকক আজি এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু সেইদিনাখন মই আচলতে কেইটামান কথা ফৰ্ম ফিল আপ কৰাৰ ক্ষেত্ৰত ক'বলৈ থাকি গৈছিল, গতিকে আজি এই ভিডিঅ'টিত মই কৈ দিওঁ বুলি ভাবিছোঁ। সকলোকে প্ৰথমতে আপোনালোকক মই এই ভিডিঅ'টিত যিহেতু আপোনালোকে সকলোৱে যিসকলে ইতিমধ্যে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত বা BA ফাৰ্ষ্ট চেমত বা PGত পঢ়ি আছে, PG ফাৰ্ষ্ট চেম বা BAত যদি কৰি আছে, তেওঁলোকে ফৰ্মবিলাক হয়তো পাইছে বা আপোনালোকে হয়তো কিছুসকলে পাব। এতিয়া কথা হৈছে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিবৰ বাবে কেনেকৈনো ফৰ্মখন ফিল আপ কৰিব, তাৰ ওপৰতে আপোনালোকক যিহেতু মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকক ইতিমধ্যেই এটা ভিডিঅ'ৰ যোগেদি মই আপোনালোকক দেখুৱাই দিছিলোঁ গোটেইখিনি প্ৰচেছ কেনেকৈ আপোনালোকে কৰিব পাৰিব এই ফৰ্মখন ফিল আপ। ইয়াত আচলতে আপোনালোকক মই দেখুৱাব চেষ্টা কৰিম। এই ফৰ্মখন আচলতে ফিল আপ কৰাৰ ক্ষেত্ৰত দুটামান বস্তু আছিলে যিখিনি মই ক'বলৈ থাকি গৈছিল, গতিকে আপোনালোকক মই সেই বিষয়ে জনাম। প্ৰথম কথাটো হৈছে আপোনালোকৰ যিখিনি ফৰ্ম হ'ব, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পৰা আদি কৰি যিখিনি BA ফাৰ্ষ্ট চেম হওক বা PG হওক বা BEডৰ প্ৰত্যেকৰে ফৰ্মখন কিন্তু বেলেগ বেলেগ, কালাৰটো বেলেগ বেলেগ। আৰু সাধাৰণতে আপোনালোকক যেতিয়া কলেজে প্ৰদান কৰিব বা আপোনালোকৰ যি মহাবিদ্যালয় আছে বা বিদ্যালয় আছে তেওঁলোকে প্ৰদান কৰিব, আপোনালোকক তেনেধৰণেই এই ফৰ্মখন প্ৰদান কৰিব। এতিয়া কথাটো হৈছে এই ফৰ্মখন ফিল আপ কৰাৰ ক্ষেত্ৰত কি কথাৰ ওপৰত বেছিকৈ গুৰুত্ব আপোনালোকে দিব। প্ৰথমটো হৈছে আপোনালোকে গুৰুত্ব দিয়াৰ যিটো পাৰ্ট, সেইটো হৈছে আপোনালোকে ইয়াত আপোনালোকৰ যিবিলাক ডিটেইলছ ইয়াত ইনক্লুড কৰিব সেইখিনি কিন্তু ভালদৰে কৰিব। ইয়াত কেইটামান পাৰ্টত ডিভাইড হৈ আছে, এইটো মই আপোনালোকক দেখুৱাই আছোঁ আণ্ডাৰ গ্ৰেজুৱেটৰ যিখিনি ফাৰ্ষ্ট চেমিষ্টাৰ আছে তেওঁলোকৰ ফৰ্মখন। গতিকে এখন ফৰ্ম দেখাইছোঁ, বাকীখিনি ছেইম টু ছেইম ষ্টাইলতে আছে গোটেইখিনি ফৰ্ম, গতিকে সেইখিনি আপোনালোকে হয়তো ল'ব পাৰিব। ইয়াত প্ৰথমটো দিছে চাওক, ইয়াত কেইটামান পাৰ্টত ডিভাইড হৈ আছে। এটা হৈছে পাৰ্চনেল ইনফৰ্মেশ্যন, 2 নম্বৰ হৈছে এডুকেশ্যনেল ডিটেইলছ, 3 নম্বৰটোত আছে বেংক ডিটেইলছ। এই তিনিটা পাৰ্টত ডিভাইড হৈ আছে। প্ৰথম পাৰ্টটোত যিটো পাৰ্চনেল ইনফৰ্মেশ্যন আছে তাত সকলোকে প্ৰথমতে আপোনালোকক দিছে নেম অফ ষ্টুডেণ্টছ, অৰ্থাৎ আপোনাৰ নামটো, আৰু আপোনাৰ নামটো সাধাৰণতে ইয়াত কেপিটেল লেটাৰ দিয়াটো আপোনালোকে দিবলৈ চেষ্টা কৰিব, যিমান পাৰে আপোনালোকে কেপিটেল লেটাৰ দিবলৈ চেষ্টা কৰিব। তাৰপিছত আপোনালোকক বিচাৰিছে মেৰিটেল ষ্টেটাছ। মেৰিটেল ষ্টেটাছ মানে হৈছে আপোনালোকে বিবাহিত হয় নে নহয় সেইটোৰ ওপৰত দিয়াটো। গতিকে ইয়াত আপোনালোকে সেইটো, যদি আপোনালোকে বিবাহিত নহয় তেতিয়াহ'লে আপোনালোকে ছিংগল দিব, আৰু যদি বিবাহিত হয় তেতিয়াহ'লে মেৰিড দিব। তাৰপিছত বিচাৰিছে আপোনালোকৰ ডেট অফ বাৰ্থ। ডেট অফ বাৰ্থ যিটো আছে সেইটো আপোনালোকৰ জন্মৰ যিটো তাৰিখ সেইটো, আৰু ইয়াত ফৰ্মেটটো কেনেকুৱা চাওক, DDMMYYYY। গতিকে এই ফৰ্মেটত আছে, অৰ্থাৎ প্ৰথমতে তাৰিখটো দিব লাগিব আপোনালোকে যিটো ডেটত আপোনালোকৰ জন্ম হৈছিল, তাৰপিছত মান্থ দিব যিটো মাহত জন্ম হৈছিল, আৰু তাৰপিছত বছৰটো দিব। আপোনালোকে সেইটো তেনেধৰণেৰে ফিল আপ কৰিব। তাৰপিছত বিচাৰিছে নেম অফ ফাদাৰ অৰ মাদাৰ অৰ গাৰ্জিয়ান। এতিয়া কথাটো হৈছে আপোনালোকৰ ইয়াত যদি দেউতা আছে দেউতাৰ নাম দিব দিছে, যদি মা আছে মাৰ নাম দিব, আৰু যদি এই দুয়োজনৰ ভিতৰত কোনোজন নাই তেতিয়াহ'লে গাৰ্জেনৰ নাম এটা দিব। ইয়াৰ পিছতে আপোনালোকৰ আছে ৰিলিজন, ধৰ্মটো কি, সেই ধৰ্ম আপোনালোকে দিব। মোবাইল নাম্বাৰটো আপোনালোকে যিটো এক্টিভ খুব আপোনালোকে চলাই আছে যিটো মোবাইল নাম্বাৰ সেইটো দিবলৈ চেষ্টা কৰিব। তাৰপিছত আপোনালোকক এড্ৰেছ বিচাৰিছে। এড্ৰেছটোত আপোনালোকক কি কৈছে, ভিলেজ অৰ টাউন অৰ চিটি, আপোনালোকৰ গাঁও দিব যিটো গাঁৱত আপোনালোকে বসবাস কৰি আছে। পিন নাম্বাৰটো দিব শুদ্ধকৈ। তাৰপিছত আপোনালোকক বিচাৰিছে ব্লক বা মিউনিচিপালিটি বা টাউন কমিটি, আপোনালোকে যিহৰে আণ্ডাৰত সোমাই পৰে সেইটোকে আপোনালোকে দিবলৈ চেষ্টা কৰিব। যদি মিউনিচিপালিটি আপোনালোকে দিব বিচাৰিছে মিউনিচিপালিটি দিব, ব্লক যদি দিব বিচাৰিছে ব্লক দিব, আৰু টাউন কমিটি যদি দিব বিচাৰিছে তেনেহ'লে টাউন কমিটি দিব। এইটোতো হয়তো আপোনালোকে বুজি পাইছে কোনটো দিব লাগে। এটা পুলিচ ষ্টেচন দিব, আৰু তাৰপিছত ডিষ্ট্ৰিক্ট দিব। এইখিনি হৈছে আপোনালোকৰ এড্ৰেছৰ পাৰ্টত। ইয়াৰ পিছত আপোনালোকক কৈছে আধাৰ নাম্বাৰ। আধাৰ নাম্বাৰটোৰ ক্ষেত্ৰত আপোনালোকে যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে তেতিয়াহ'লে আধাৰ নাম্বাৰ দিব লাগিব, আৰু যদি আধাৰ কাৰ্ড নাই তেতিয়াহ'লে আধাৰ কাৰ্ড দিব নালাগে। গতিকে ইয়াত কৈ লৈছে আধাৰ নাম্বাৰ যদি আপোনালোকৰ আছে তেতিয়াহ'লে দিব, যদি নাই তেতিয়াহ'লে নিদিব। তাৰপিছত নেম অফ LSC। LSC হৈছে আপোনালোকৰ বিধানসভা সমষ্টি, গতিকে বিধানসভা সমষ্টি যিটো পৰে আপোনালোকে সেয়া লিখি দিব, বা যদি নাজানে তেতিয়াহ'লে কাৰোবাক সুধি ল'ব। তাৰপিছতে হৈছে আপোনালোকৰ এডুকেশ্যনেল ডিটেইলছ। এডুকেশ্যনেল ডিটেইলছৰ ভিতৰত আপোনালোকক যিকেইটা তথ্য ভৰাব লাগিব সেইকেইটা হৈছে নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাষ্ট, আপোনালোকৰ ইনষ্টিটিউশ্যনৰ নাম সুধিছে য'ৰ পৰা আপুনি পাছ কৰিছে। যদি আপোনালোকে ডিগ্ৰী ফাৰ্ষ্ট চেমত এডমিশ্যন লৈছে, হায়াৰ ছেকেণ্ডেৰীত আপোনালোকে যিখন স্কুলত বা যিখন কলেজত আপোনালোকে পঢ়িছিলে সেইখনৰ নাম লিখিব দিছে। তাৰপিছত কৈছে লাষ্ট এক্সামিনেশ্যন পাষ্ট, যদি ডিগ্ৰী ফিল আপ কৰে তেতিয়াহ'লে HS লিখিব, HS পাছ। আৰু যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ হয় তেতিয়াহ'লে আপোনালোকে 10th পাছ লিখিব, আৰু যদি আপোনালোকে মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট চেমৰ হয় তেতিয়াহ'লে আপোনালোকে লিখিব BA পাছ বুলি লিখিব পাৰে।
তাৰপিছত আপোনালোকৰ ইয়াৰ কিমান কোনটো চনত আপোনালোকে পাছ কৰিলে সেয়া দিব দিছে। তাৰপিছত আপোনালোকৰ বিচাৰিছে সেই যিটো এক্সামিনেশ্যন অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী যদি হয় বা মেট্ৰিক যদি হয় তেনেহ'লে তাৰ ৰোল নম্বৰটো বা ডিগ্ৰী হয় তাৰ ৰোল নম্বৰটো আপোনালোকে ইয়াত দিবলৈ, ৰোল আৰু নম্বৰ দুইটা। তাৰপিছত কৈছে নেম অফ ইনষ্টিটিউশ্যন কাৰেণ্টলি এনৰ'ল্ড ইন, এতিয়া আপোনালোকে ক'ত পঢ়ি আছে সেইটোৰ ডাটাখিনি দিব লাগিব। যিটো ইনষ্টিটিউশ্যনত আপোনালোকে পঢ়ি আছে সেই ইনষ্টিটিউশ্যনৰ নাম এইটো দিব লাগে। তাৰপিছত কৈছে নেম অফ দ্য ইউনিভাৰ্চিটি, এতিয়া যিটোত আপোনালোকে ইনক্লুড হৈ আছে য'ত আপোনালোকে পঢ়ি আছে সেইটো কোনটো ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰিব সেই ইউনিভাৰ্চিটিটোৰ ডাটাখিনি, সেই ইউনিভাৰ্চিটিটোৰ আচলতে নামটো আপোনালোকে দিব লাগিব। যদি আপোনালোকে ধৰি লওক কোনোবা কলেজত আপোনালোকে ইনক্লুড হৈ আছে, সেই ইনক্লুড হৈ থকা কলেজখন কোনটো ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰিব সেই ইউনিভাৰ্চিটিটো আপোনালোকে ইয়াতে দি দিব লাগিব। তাৰপিছত আপোনালোকক কৈছে 5 নম্বৰ যিটো পাৰ্ট তাত চাব আপোনালোকে সমৰ্থৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। আপোনালোকে যেতিয়া ডিগ্ৰীত এডমিশ্যন লৈছিলে, ডিগ্ৰীত এডমিশ্যন লওঁতে আপোনালোকে সমৰ্থৰ থ্ৰুৱেদি যিহেতু সকলো কামবিলাক সমাপন কৰিছিলে আপোনালোকে বা ফৰ্ম ফিল আপৰ আদি কৰি এডমিশ্যনৰ গোটেই প্ৰচেছটো আচলতে সমৰ্থৰ থ্ৰুৱেদি হয়। গতিকে তাত এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকে পাইছিল, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। হায়াৰ ছেকেণ্ডেৰী হোৱা হ'লে এইটো আপোনালোকক দৰ্পণ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিলেহেঁতেন হয়তো, আৰু সেই দৰ্পণ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মানে দৰ্পণত যিখিনি আপোনালোকে য'ত কৰিলে সেই তাৰ নাম্বাৰটো, আৰু যদি পি জি হয় তথাপিও আপোনালোকক সমৰ্থেই থাকিব। চ' এইখিনি আপোনালোকে ডাটা ভালদৰে ফিল আপ কৰিব। ইয়াৰ পিছত আপোনালোকৰ আহি যাব একাউণ্ট নাম্বাৰ। একাউণ্ট নাম্বাৰটো পৰাপক্ষত নিজৰ একাউণ্ট নাম্বাৰটো দিয়াটো খুব প্ৰয়োজনীয়, আৰু সেই একাউণ্ট নাম্বাৰটো দিয়াৰ পিছত IFSC কোডটো আৰু একাউণ্ট নম্বৰটো আপোনালোকে পাছবুকত পাব। গতিকে পাছবুকত আপোনালোকে এইটো চাব পাৰে, তাৰ পৰা আপোনালোকে দি দিব। তাৰপিছত একাউণ্ট হোল্ডাৰ নেম, আপোনাৰ নামটো যাৰ নামত আচলতে একাউণ্টটো আছে সেইটো। ইয়াত আপোনালোকে একাউণ্ট নম্বৰ নিজৰ দিব পাৰে সাধাৰণতে, বা আপোনালোকে নিজৰে দিব লাগে সাধাৰণতে, এইটো আপোনালোকৰ নিজৰ দিয়াটো খুব প্ৰয়োজনীয় আচলতে। IFSC কোডটো দিব, তাৰপিছত একাউণ্ট হোল্ডাৰ নেম আপোনাৰ নামটো যাৰ নামত আচলতে সেই একাউণ্টটো আছে সেয়া। বেংক নেম, কোনটো বেংকৰ একাউণ্ট হয় সেইটো দিব লাগে। তাৰপিছত ব্ৰাঞ্চটো আপোনালোকে দিব লাগিব, কোনটো ব্ৰাঞ্চত আছে অৰ্থাৎ কোনটো শাখাত পৰে সেইটো আপোনালোকে দিব। ইয়াৰ পিছত তলৰ ফালে ছিগনেচাৰ আছে হেড অফ দ্য ইনষ্টিটিউশ্যন, আপোনালোকৰ যিজন প্ৰতিষ্ঠানৰ যিজন মুৰব্বী তেওঁৰ ছিগনেচাৰটো বিচাৰিছে, আৰু মাজত বিচাৰিছে আপোনালোকৰ মা দেউতাৰ ছিগনেচাৰ, মা দেউতা বা গাৰ্জেনৰ ছিগনেচাৰ, আৰু একেবাৰে লাষ্টৰ ফালে বিচাৰিছে আপোনালোকৰ ছিগনেচাৰ। ইয়াত 3টা পাৰ্টে আপোনালোকৰ আছে। চ' এই ফৰ্মখন যাতে আপোনালোকে ভালদৰে ফিল আপ কৰে। ফৰ্মখন ভালদৰে ফিল আপ কৰাৰ অৰ্থ এইটো যে আপোনালোকে কটাকটি নকৰিব, যিহেতু ফৰ্মখন আপোনালোকৰ এটা লিমিটত আহিছে, গতিকে আপোনালোকে হয়তো এখনেই ফৰ্ম পাব। গতিকে তাৰ আগতে আপোনালোকে জেৰক্স কৰি কিনে ধুনীয়াকৈ আপোনালোকে এটা ফৰ্ম ফিল আপ কৰি ল'ব। তাৰপিছত আপোনালোকে সেইটো শুদ্ধকৈ যেতিয়া ফিল আপ কৰিব তাৰপিছত এইখন ফিল আপ কৰাটো আপোনালোকে ভাল পাব। চ' এনেকৈ আপোনালোকে ফিল আপ কৰক, আৰু ফিল আপ কৰি আপোনালোকে এই ফৰ্মখন জমা দিব পাৰে। আচলতে সিদিনাখন এটা ভিডিঅ' বনাইছিলোঁ, তাত আপোনালোকক মই এই LSCটো ক'বলৈ থাকি গৈছিল, গতিকে সেইটোৰ বিষয়ে আচলতে জনাই দিলোঁ, আৰু কিছু কথা থাকি গৈছিল। গতিকে সেইখিনি কথা যিহেতু আজি কৈ দিলোঁ, যিহেতু ফৰ্মখন আপোনালোকে পাইছে, জমা দিয়াৰ এটা ডেট আপোনালোকক দিব, গতিকে সেই ডেটত জমা দিয়াৰ আগতে আচলতে আপোনালোকে এই কথাবিলাক ভালদৰে চাই ল'ব, আৰু গোটেই বস্তুটো যাতে আপোনালোকে ভালদৰে পঢ়ি লৈ আপোনালোকে ফিল আপ কৰে সেইটো আপোনালোকে কিন্তু গুৰুত্ব প্ৰদান কৰিব। চ' আপোনালোকক আজি এই ভিডিঅ'টিত এইখিনি কথা জনালোঁ। ভিডিঅ'টো বনোৱাৰ আপোনালোকৰ প্ৰধান উদ্দেশ্যটোৱে আছিলে আপোনালোকক জনোৱাটো, আৰু সকলোবিলাক ডিটেইলছ আপোনালোকক কোৱাটো, আৰু ইয়াৰ লগত কিবা এটা ডকুমেণ্টছতো আপোনালোকক গাঁঠি দিব পাৰে। আপোনালোকক কলেজে এই কথাটো জনাব, যিখিনি ডকুমেণ্টছ বিচাৰে সেইখিনি ডকুমেণ্টছ ভালদৰে আপোনালোকে গাঁঠি দিয়ে যেন। গতিকে এইখিনি আছিল আপোনালোকৰ কাৰণে আজি এই ভিডিঅ'টিত। আশা কৰিম আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ফৰ্মখন পাই আপোনালোকে ভালদৰে চাই ল'ব পাৰে তেওঁলোকে, আৰু ফিল আপ কৰিব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।